নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আপোনালোকৰ যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আলোচনা কৰিম ভাদ মাহৰ 12টা ৰাশিৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা প্ৰতিটো ৰাশিৰ বাবে এই মাহটো কেনেদৰে পাৰ হ'ব কি ক্ষেত্ৰত লাভৱান হ'ব পাৰিব কি ক্ষেত্ৰত সাৱধান হ'ব লাগিব সকলো জানিব পাৰিব ভিডিঅ'টোৰ যোগেদি গতিকে ভিডিঅ'টোলৈ আগবাঢ়াম বলক আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আমি ভাদ মাহৰ মাহেকীয়া ৰাশিফলৰ প্ৰথমটো ৰাশি মেঘ ৰাশিৰ বিষয়ে আলোচনা কৰিম মেঘ ৰাশিৰ গ্ৰহৰ স্থিতি পঞ্চম ভাৱত ৰবি আৰু ষষ্ঠ ভাৱত কেতুৰ বিশেষ প্ৰভাৱ এই মাহটোত থাকিব সামগ্ৰিক বিশ্লেষণ ভাদ মাহটো আপোনাৰ বাবে এক অগ্নি পৰীক্ষাৰ দৰে হ'ব পাৰে সৰু ভুলৰ বাবে ডাঙৰ বিপদত পৰাও এই মাহটোত আশংকা আছে সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ শত্ৰুপক্ষই আপোনাৰ বাবে গোপন অভিসন্ধি ৰচিব পাৰে সেয়ে কাকো অন্ধভাৱে বিশ্বাস কৰি নল'ব নতুন কাম আৰম্ভ কৰিলে এই মাহটোত আপুনি লাভৱান হ'ব পাৰিব ব্যক্তিগত জীৱনৰ আৰু প্ৰেম আৰু দাম্পত্য জীৱন কেনে হ'ব এই মাহটোত আপোনাৰ বাবে তৃতীয় ব্যক্তিৰ প্ৰৱেশে সংসাৰত অশান্তি আনিব পাৰে সংগীৰ ওপৰত আপুনি কেতিয়াও সন্দেহ এই মাহটোত নকৰিব শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত কোনোবাই আপোনাৰ পদবীটো আপোনাৰ কাঢ়ি লোৱাৰ চেষ্টা কৰিব পাৰে মানে আপোনাৰ ওপৰত অভিসন্ধি ৰচিব পাৰে এই মাহটোত কৰ্মক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে অলসতা যদি ত্যাগ নকৰে তেন্তে পৰীক্ষাত আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে আৰ্থিক আৰু ব্যৱসায়িক ক্ষেত্ৰত ঋণ দিয়া ধন ঘূৰাই পোৱাত এই মাহটোত বাধা আছে ব্যৱসায়ত কোনো অচিনাকি মানুহৰ লগত আপুনি এই মাহটোত লেনদেন নকৰিব স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ সমস্যা আৰু ৰক্তচাপ এই মাহটোত বৃদ্ধি পাব পাৰে শুভ দিন হৈছে মংগলবাৰ বৃহস্পতিবাৰ আৰু শুভ বাৰ হৈছে মংগলবাৰ বৃহস্পতিবাৰ আৰু শুভ দিন বুলি ক'বলৈ গ'লে ভাদ মাহত 7, 16 আৰু 25 ভাদ এইটো মেঘ ৰাশিৰ বাবে শুভ দিন হ'ব উপায় হৈছে প্ৰতি মংগলবাৰে হনুমান চালিচা পাঠ কৰিব আৰু ৰঙা ফুল হনুমানৰ চৰণত অৰ্পণ কৰিব এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছতো ৰাশি বৃষ ৰাশিৰ গ্ৰহৰ স্থিতি চতুৰ্থ ভাৱত ৰবি বুধৰ বুদ্ধাদিত্য যোগ আছে কিন্তু শনিৰ দশম দৃষ্টি আছে সামগ্ৰিক বিশ্লেষণ গৃহত হঠাৎ অশান্তি আৰু মানসিক অস্থিৰতা বাঢ়িব পাৰে অতিৰিক্ত বিশ্বাসঘাতকতাৰ বলি হোৱাৰ এই মাহটোত যোগ আছে সাৱধানতাৰ আৰু লাভৱানৰ ক্ষেত্ৰসমূহ ভূমি বা বাহন কিনা বেচা অতি সাৱধান হ'ব লাগিব জালিয়াতিৰ আশংকা এই মাহটোত প্ৰবল আছে স্থাৱৰ সম্পত্তিৰ পৰা আপুনি এই মাহটোত লাভৱান হ'ব পাৰিব ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত পুৰণি কোনো ৰহস্য ফাদিল হোৱাৰ বাবে প্ৰেমত ফাট মেলিবও পাৰে এই মাহটোত গতিকে অলপ সাৱধান হ'ব লাগিব এই মাহটোত আপুনি শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত সহকৰ্মীৰ পৰা শত্ৰুতা বাঢ়িব পাৰে শিক্ষাৰ্থীসকলে মনোযোগ ধৰি ৰাখক নহ'লে আপুনি এই মাহটোত শিক্ষাত অলপ অসুবিধাত পৰিব পাৰে আৰ্থিক আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অপ্ৰত্যাশিত খৰচ এই মাহটোত বাঢ়িব পাৰে শ্বেয়াৰ মাৰ্কেটত ধন বিনিয়োগ নকৰাই এই মাহটোত শ্ৰেষ্ঠ হ'ব আপোনাৰ বাবে স্বাস্থ্যৰ ক্ষেত্ৰত বুকুৰ বিষ অনিদ্ৰাজনিত সমস্যাত এই মাহটোত ভুগিব পাৰে শুভ বাৰ হৈছে শুক্ৰবাৰ বুধবাৰ আৰু শুভ দিন হৈছে 4, 13 আৰু 22 ভাদ বৃষ ৰাশিৰ বাবে এই মাহটোত হ'ব উপায় হৈছে আপোনাৰ জ্যোতিষৰ উপায় হৈছে প্ৰতি শুক্ৰবাৰে মা লক্ষ্মীক ক্ষীৰ ভোগ দিয়ক আৰু বগা বস্ত্ৰ দান কৰিব এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত ৰাশি মিথুন ৰাশিৰ গ্ৰহৰ স্থিতি তৃতীয় ভাৱত ৰবি আৰু দ্বাদশ ভাৱত বৃহস্পতিৰ স্থিতি সামগ্ৰিক বিশ্লেষণ হৈছে ভাই ভনী বা আত্মীয়ৰ লগত ডাঙৰ বিপদত পৰাৰ এই মাহটোত সম্ভাৱনা আছে শত্ৰু পৰাস্ত হ'ব যদিও মানসিক শান্তি আপোনাৰ বিঘিন্ন হ'ব পাৰে এই মাহটোত সাৱধানতা আৰু লাভৰ ক্ষেত্ৰসমূহ কি হ'ব সাৱধানতাৰ ক্ষেত্ৰত আইন সমস্যা বা চৰকাৰী জাননীৰ পৰা অলপ এই মাহটোত ভয় আছে যোগাযোগৰ ব্যৱস্থাৰ লগত জড়িত যিসকল ব্যক্তি তেওঁলোকৰ বাবে ধন এই মাহটোত উপাৰ্জন হ'ব পাৰে ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন অপ্ৰত্যাশিত কোনো গোপন সম্পৰ্কৰ বাবে সংসাৰ এই মাহটোত ভাগি যোৱাৰ উপক্ৰম হ'ব পাৰে শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত বিদেশ ভ্ৰমণ স্থান পৰিৱৰ্তনৰ এই মাহটোত যোগ আছে প্ৰতিযোগিতামূলক পৰীক্ষাত এই মাহটোত আপুনি ভাল ফল লাভ কৰিব পাৰিব আৰ্থিক আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই মাহটো শুভ হ'ব কিন্তু হাতৰ পৰা ধন
ডাঙৰ ধন এই মাহটোত আপোনাৰ খহি যাব, মানে আপোনাৰ হাতৰ পৰা যাব পাৰে। অলপ মোটা অংকৰ ধন এই মাহটোত যাব পাৰে আপোনাৰ। স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু আৰু আপোনাৰ যি কান্ধৰ বিষৰ বাবে সতৰ্ক থাকিব লাগিব। শুভ দিন হৈছে 3, 12 আৰু 21 ভাদ, আৰু শুভ বাৰ হৈছে বুধবাৰ আৰু দেওবাৰ। উপায় হৈছে জ্যোতিষৰ প্ৰতিদিনে পুৱা সূৰ্য দেৱতাক তামৰ পাত্ৰৰে জল অৰ্পণ কৰিব আৰু গৰুক আপুনি সেউজীয়া ঘাঁহ খুৱাব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ স্থিতি, গ্ৰহৰ স্থিতি, দ্বিতীয় ভাৱত ৰবি আৰু অষ্টম ভাৱত শনিৰ প্ৰভাৱ এই মাহটোত থাকিব। সামগ্ৰিক বিশ্লেষণ হৈছে বিত্তীয় দিশত এক ভয়ংকৰ জোকাৰণি এই মাহটোত আপোনাৰ বাবে আহিব পাৰে। মাত কথাত নিয়ন্ত্ৰণ নাৰাখিলে আপুনি বিপদত পৰিব পাৰে। মানে আপুনি যদি কাৰোবাৰ কথা পাতে এই মাহটোত সাৱধানে কথা পাতিব, যিকোনো কথা সহজতে কৈ নিদিব, বিশ্বাস নকৰিব। এনে কৰিলে আপুনি বিপদ আপোনাৰ বাবে নিশ্চিতভাৱে আহিব এই মাহটোত। সাৱধানতা আৰু লাভৰ ক্ষেত্ৰত মুখৰ কথাই আপোনাৰ মানুহৰ ওপৰত কৈ তুলিব পাৰে। মানে আপুনি কিবা কথা ক'লে সেই মানুহজনে আপোনাক বেয়া পাব পাৰে, আপোনাৰ ওপৰত শত্ৰুভাৱ গঢ়ি তুলিব পাৰে। গতিকে এই মাহটোত আপুনি কথা অলপ বজাই ৰাখি, মুখৰ কথা অলপ বজাই ৰাখিবলৈ চেষ্টা কৰিব। পূৰ্বৰ পঞ্জীভূত সম্পত্তিয়ে আপোনাৰ এই মাহটোত ৰক্ষা কৰিব। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন, সংগীৰ স্বাস্থ্যক লৈ গভীৰ উদ্বেগ বৃদ্ধি পাব। পাৰিবাৰিক দায়িত্ব পালনত টান পৰিব পাৰে। শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মস্থলীত আকস্মিক বদলি বা পদ অৱনমিত হোৱাৰ আশংকা আছে। পঢ়া শুনাত মানসিক চাপ বাঢ়িব। আৰ্থিক আৰু ব্যৱসায়ৰ ক্ষেত্ৰত কোনো অচিনাকি মানুহক টকা ধাৰলৈ নিদিব। খাদ্য আৰু পানী সম্বন্ধীয় ব্যৱসায়ত লাভৱান এই মাহটোত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত চকু আৰু দাঁতৰ সমস্যাত অলপ সাৱধান হ'ব লাগিব। শুভ দিন হৈছে 5, 14 আৰু 23 ভাদ, আৰু শুভ বাৰ হৈছে সোমবাৰ আৰু বৃহস্পতিবাৰ। জ্যোতিষৰ উপায় হৈছে সোমবাৰে শিৱলিংগত চেঁচা গাখীৰ অৰ্পণ কৰিব আৰু বেলপাত অৰ্পণ কৰিব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি সিংহ ৰাশি। সিংহ ৰাশিৰ গ্ৰহস্থিতি, নিজ ৰাশিতেই ৰবিৰ অৱস্থান। সিংহ সংক্ৰান্তি হ'ব এই মাহটোত, গতিকে অলপ আপুনি এই মাহটোত সাৱধান হ'ব লাগিব। সামগ্ৰিক বিশ্লেষণ, অহংকাৰ আৰু খঙে আপোনাৰ ধ্বংস মাতি আনিব পাৰে। ৰাজকীয় সন্মানো এই মাহটোত পাব যদিও শত্ৰুৰ সংখ্যা দুগুণ বৃদ্ধি পাব। সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰত চৰকাৰী কামত কেতিয়াও মিছা কথা নক'ব। নেতৃত্ব আৰু প্ৰশাসনিক ক্ষেত্ৰত বিপুল সাফল্যৰ যোগ আছে। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য, নিজৰ জেদৰ কাৰণে সংগীৰ মনত ডাঙৰ আঘাত লাগিব পাৰে। মতভেদ এই মাহটোত বৃদ্ধি পাব। আৰ্থিক, শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিয়ালসকলৰ পদোন্নতিৰ যোগ আছে। উচ্চ শিক্ষাৰ্থীৰ বাবে মাহটো অতি অনুকূল হ'ব। আৰ্থিক আৰু ব্যৱসায়িক ক্ষেত্ৰত আয় বৃদ্ধি পাব যদিও বিলাসী বস্তুত অতিৰিক্ত ব্যয় হোৱাৰ আশংকা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ, মাইগ্ৰেইন আৰু অত্যাধিক গৰমৰ পৰা অলপ সতৰ্ক থাকিব লাগিব। শুভ দিন হৈছে দেওবাৰ, 1, 10, 19 আৰু 28 ভাদ, আৰু শুভ বাৰ হৈছে দেওবাৰ, মংগলবাৰ। জ্যোতিষৰ উপায় হৈছে আদিত্য হৃদয়স্তুত পাঠ কৰক আৰু পিতৃৰ চৰণ স্পৰ্শ কৰি আশীৰ্বাদ লওক। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ পিছত ৰাশি কন্যা ৰাশি। কন্যা ৰাশিৰ গ্ৰহৰ স্থিতি, দ্বাদশ ভাৱত ৰবি আৰু নিজ ৰাশিতে কেতুৰ প্ৰভাৱ থাকিব। সামগ্ৰিক বিশ্লেষণ হৈছে ভাদ মাহত অপ্ৰত্যাশিত দুৰ্ঘটনা বা অপবাদ পোৱাৰ যোগ আছে। অলপ সাৱধান নহ'লে আইনী জঞ্জালত এই মাহটোত সোমাই পৰিব পাৰে। সাৱধান আৰু লাভৱানৰ ক্ষেত্ৰত নিশাৰ ভাগত অকলশৰে কেতিয়াও যাত্ৰা এই মাহটোত নকৰিব। বিদেশ যাত্ৰাৰ পৰা ডাঙৰ সুযোগ এই মাহটোত আহিব পাৰে। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন, বৈবাহিক জীৱনত শীতলতা আহিব। সম্পৰ্কত তৃতীয় পক্ষৰ কথাই ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে। শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত ষড়যন্ত্ৰৰ বলি হ'ব পাৰে। গতিকে নিজৰ কাম নীৰৱে কৰি যাবলৈ চেষ্টা কৰিব। আৰ্থিক আৰু ব্যৱসায়িক ক্ষেত্ৰত চিকিৎসাজনিত খৰচ অস্বাভাৱিকভাৱে বাঢ়িব। ব্যৱসায়ত জমাধন খৰচ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সংক্ৰমণ আৰু পেটৰ সংক্ৰমণজনিত ৰোগৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব এই মাহটোত। শুভ দিন হৈছে 2, 11, 20 আৰু 29 ভাদ হৈছে শুভ দিন, আৰু শুভ বাৰ হৈছে বুধবাৰ আৰু শুক্ৰবাৰ। জ্যোতিষৰ উপায় হৈছে গণেশ বাবাৰ আশীৰ্বাদ ল'ব আৰু অৰ্থৱ শীষ পাঠ কৰিব আৰু দুখীয়া লোকক সেউজীয়া কাপোৰ দান কৰিব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিব পাৰিব।
ইয়াৰ পিছত ৰাশি তুলা ৰাশি ৰাশিৰ গ্ৰহৰ স্থিতি একাদশ ভাৱত ৰবি আৰু ষষ্ঠ ভাৱত ৰাহু থাকিব এই মাহটোত সামগ্ৰিক বিশ্লেষণৰ মতে আশা কৰা মতে ধন উপাৰ্জন হ'ব যদিও গোপন শত্ৰুৱে আপোনাৰ সুনাম নষ্ট কৰিবলৈ এই মাহটোত চেষ্টা চলাব সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰসমূহ পুৰণি বন্ধুৰূপী শত্ৰু আঁতৰি থাকিবলৈ চেষ্টা কৰিব স্থাৱৰ সম্পত্তি বা পুৰণি বিনিয়োগৰ পৰা আকস্মিক ধন লাভ কৰিব পাৰিব ব্যক্তিগত দাম্পত্য আৰু প্ৰেমজনিত এই মাহটো কেনেকুৱা হ'ব প্ৰেমৰ সম্পৰ্ক বিবাহলৈ ৰূপান্তৰিত হোৱাৰ শুভ যোগ আছে এই মাহটোত দাম্পত্যত সুখ শান্তি অক্ষুণ্ণ থাকিব শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত চাকৰিত নতুন সুযোগ আৰু দায়িত্ব লাভ হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে প্ৰতিযোগিতাত বিজয়ী হ'ব পাৰিব আৰ্থিক আৰু ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়ত নতুন লাভৰ মুখ দেখিব কিন্তু অংশীদাৰিত্ব ব্যৱসায়ত সকলো নথিপত্ৰই চাই চিতিহে আপুনি এই ক্ষেত্ৰত আগবাঢ়িব স্বাস্থ্যৰ ক্ষেত্ৰত পিঠি আৰু কঁকালৰ বিষে আমনি কৰিব পাৰে এই মাহটোত শুভ দিন হৈছে 16, 15 আৰু 24 ভাদ আৰু শুভবাৰ হৈছে শুক্ৰবাৰ আৰু শনিবাৰ জ্যোতিষৰ উপায় হৈছে শিৱ মন্দিৰত বগা চন্দন অৰ্পণ কৰিব আৰু শনিদেৱৰ নামত সৰিয়হৰ তেলৰ চাকি জ্বলাব এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত ৰাশি বৃশ্চিক ৰাশিৰ গ্ৰহৰ স্থিতি দশম ভাৱত ৰবি আৰু পঞ্চম ভাৱত ৰাহু শনিৰ দৃষ্টি সামগ্ৰিক বিশ্লেষণ কৰ্মক্ষেত্ৰত এক অভূতপূৰ্ব পৰিৱৰ্তন আহিব কিন্তু সন্তান বা পৰিয়ালক লৈ ডাঙৰ চিন্তা সৃষ্টি হ'ব পাৰে এই মাহটোত আপোনাৰ বাবে সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰত কাৰ্যালয়ৰ ৰাজনীতিত লিপ্ত নহ'ব অন্যায়ৰ বলি হোৱাৰ ভয় আছে চৰকাৰী কামত বৃহৎ সফলতা লাভ কৰিব পাৰিব এই মাহটোত ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱন প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ বাবে বিচ্ছেদৰ আশংকা দাম্পত্যত ধৰিবলৈ চেষ্টা কৰিব এই মাহটোত শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত উচ্চ শিক্ষাত বাধা আহিব পাৰে চাকৰিয়ালসকলৰ উচ্চপদস্থ বিষয়াৰ লগত সম্পৰ্ক ভাল হ'ব এই মাহটোত চাকৰিয়ালসকলৰ বাবে যিখিনি উচ্চপদস্থ বিষয়া আছে তেওঁলোকৰ লগত আপোনাৰ সম্পৰ্ক ভাল হৈ উঠিব আৰ্থিক আৰু ব্যৱসায়ৰ ক্ষেত্ৰত আৰ্থিক স্থিতি মজবুত হ'ব আপোনাৰ যি লোজনিত ব্যৱসায় তেল আৰু নিৰ্মাণ সামগ্ৰীৰ ব্যৱসায়ত আপুনি এই মাহটোত লাভৱান হ'ব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত হৃদযন্ত্ৰ উচ্চ ৰক্তচাপৰ ৰোগীসকলে সাৱধানতা অৱলম্বন কৰিব লাগিব শুভ দিন হৈছে 8, 17 আৰু 24 ভাদ শুভবাৰ হৈছে মংগলবাৰ আৰু দেওবাৰ জ্যোতিষৰ উপায় হৈছে প্ৰতিদিনে পুৱা গায়ত্ৰী মন্ত্ৰ জপ কৰিব আৰু হনুমান মন্দিৰত সেন্দুৰ অৰ্পণ কৰিব এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত ৰাশি ধনুৰাশিৰ গ্ৰহৰ স্থিতি ভাগ্য ভাৱত ৰবি আৰু সপ্তম ভাৱত বৃহস্পতি সামগ্ৰিক বিশ্লেষণ ভাগ্যৰ সম্পূৰ্ণ সহায় পাব যদিও পিতা বা গুৰুজনৰ স্বাস্থ্যৰ অৱনতিয়ে মনত গভীৰ আঘাত দিব পাৰে সাৱধানতাৰ লাভৱানৰ ক্ষেত্ৰসমূহ ধৰ্মীয় স্থান বা আধ্যাত্মিক ব্যক্তিক অপমান এই মাহটোত কেতিয়াও নকৰিব দীৰ্ঘদিনীয়া অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ'ব পাৰে এই মাহটোতেই ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আৰু প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত সংগীৰ সহযোগত জীৱনলৈ ইতিবাচক পৰিৱৰ্তন এই মাহটোত আহিব পাৰে বিবাহৰ বাবে উপযুক্ত সময় হিচাপে এই মাহটোতেই আপোনাৰ বিবাহৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত শিক্ষাগতা গৱেষণা আৰু আইনী ক্ষেত্ৰৰ লগত জড়িত সকলৰ বাবে এই মাহটো অত্যন্ত শুভ হ'ব আৰ্থিক আৰু ব্যৱসায়ৰ ক্ষেত্ৰত ধৰ্মীয় আৰু শুভ কাৰ্যত ব্যয় হ'ব ব্যৱসায়ত দূৰণিৰ যোগাযোগৰ পৰা বিশেষ লাভৱান হ'ব পাৰিব স্বাস্থ্যৰ ক্ষেত্ৰত জকিত লিভাৰ আৰু ভৰিৰ বিষৰ সমস্যাই দেখা দিব পাৰে শুভ দিন হৈছে 9, 18 আৰু 27 ভাদ বৃহস্পতিবাৰ আৰু দেওবাৰ হৈছে শুভবাৰ উপায় হৈছে জ্যোতিষৰ বৃহস্পতিবাৰে হালধীয়া কাপোৰ পৰিধান কৰিব আৰু বিষ্ণুৰ সহস্ৰনাম পাঠ কৰিব এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব ইয়াৰ পিছত ৰাশি মকৰ ৰাশিৰ গ্ৰহৰ স্থিতি অষ্টম ভাৱত ৰবি আৰু দ্বিতীয় ভাৱত শনি 4.5 অন্তিম পৰ্যায়ত আছে আপুনি সামগ্ৰিক বিশ্লেষণ অত্যন্ত বিপদজনক আৰু সংবেদনশীল মাহ হিচাপে এই মাহটো পৰিগণিত হ'ব হঠাৎ দুৰ্ঘটনা ধনহানি বা স্বাস্থ্যৰ ডাঙৰ অৱনতি এই মাহটোত হ'ব পাৰে সাৱধানতা আৰু লাভৱানৰ ক্ষেত্ৰত গাড়ী চলোৱাৰ সময়ত বা যাত্ৰাত অত্যন্ত সাৱধান হ'বলৈ চেষ্টা কৰিব পুৰণি গুপ্তবিদ্যাৰ বা ৰহস্যময় বিষয়ৰ পৰা এই মাহটোত লাভৱান হ'ব পাৰিব ব্যক্তিগত প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত শহুৰৰ ঘৰৰ পক্ষৰ লগত ডাঙৰ সংঘাতৰ আশংকা আছে এই মাহটোত সংগীৰ সৈতে তৰ্ক বিতৰ্ক এই মাহটোত এৰাই চলিবলৈ চেষ্টা কৰিব নহ'লে আপোনাৰ সম্পৰ্কত ফাট মেলিব পাৰে শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত
কৰ্মস্থলীত কামৰ অত্যাধিক বোজা এই মাহটোত থাকিব। ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিলেহে এই মাহটোত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰ্থিক আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন কোনো ব্যৱসায়ত হাত এই মাহটোত কেতিয়াও নিদিব। অপ্ৰত্যক্ষ ধনহানিৰো এই মাহটোত যোগ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত হাড়ৰ সমস্যা, গাঁঠিৰ বিষ আৰু পেটৰ গুৰুতৰ সমস্যাৰ প্ৰতি অলপ সতৰ্ক থাকিবলৈ এই মাহটোত চেষ্টা কৰিব। শুভ দিন হৈছে 4, 13, 22 আৰু 31 ভাদ আৰু শুভ বাৰ হৈছে শনিবাৰ আৰু বুধবাৰ। জ্যোতিষৰ উপায় হৈছে প্ৰতি শনিবাৰে শনি চলিচা পাঠ কৰিব আৰু কলা তিল পানীত পেলাই শিৱ পূজা কৰিব। এনে কৰিলে নিশ্চয় এই মাহটোত সুফল লাভ কৰিব পাৰিব। ইয়াৰ পিছত ৰাশি কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ গ্ৰহস্থিতি সপ্তম ভাৱত ৰবি আৰু নিজৰ ৰাশিত শনিৰ অৱস্থান। সামগ্ৰিক বিশ্লেষণ, বৈবাহিক আৰু অংশীদাৰিত্বৰ জীৱনত ডাঙৰ আপোনাৰ বিপদ আহিব পাৰে। ধৈৰ্য হেৰুৱালে আপুনি সৰ্বস্ব হেৰুৱাব পাৰে এই মাহটোত। সাৱধানতা আৰু লাভৰ ক্ষেত্ৰত অংশীদাৰী ব্যৱসায়ত কোনো গোপন চৰ্তত চহী নকৰিব। সামাজিক প্ৰতিষ্ঠা বা মান সন্মান এই মাহটোত বৃদ্ধি পাব পাৰে। ব্যক্তিগত প্ৰেমৰ দাম্পত্য জীৱনৰ ক্ষেত্ৰত অহংকাৰৰ ফলত দাম্পত্য জীৱনত বিবাহ বিচ্ছেদৰ দৰে পৰিস্থিতিত সৃষ্টি হ'ব পাৰে এই মাহটোত। শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিলে ফল আপুনি লাভ কৰিব। প্ৰযুক্তি আৰু অভিযান্ত্ৰিক ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মাহটো শুভ হ'ব। আৰ্থিক আৰু ব্যৱসায়িক ক্ষেত্ৰত নিয়মিত আয় অব্যাহত থাকিব, কিন্তু সংগী বা ব্যৱসায়ৰ কাৰণে বৃহৎ ব্যয় এই মাহটোত হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰিৰ বিষ, গেছৰ সমস্যাই কষ্ট দিব পাৰে। শুভ বাৰ হৈছে শনিবাৰ আৰু শুক্ৰবাৰ। শুভ দিন হৈছে 5, 14 আৰু 23 ভাদ। জ্যোতিষৰ উপায় হৈছে প্ৰতি শনিবাৰে আহত গছৰ গুৰিত সৰিয়হৰ তেল চাকি জ্বলাব আৰু দৰিদ্ৰক অন্ন দান কৰিব। এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। একেবাৰে শেষৰটো ৰাশি মীন ৰাশি। মীন ৰাশিৰ গ্ৰহস্থিতি ষষ্ঠ ভাৱত ৰবি আৰু দ্বাদশ ভাৱত শনি ৰাহুৰ ছায়া। সামগ্ৰিক বিশ্লেষণ, শত্ৰুৰ পৰাস্ত হ'ব যদিও মানসিক ভয় আৰু উদ্বেগ বৃদ্ধি পাব। অচিনাকি ভয় এটাই মনত বাহ ল'ব পাৰে। সাৱধানতা আৰু লাভৰ ক্ষেত্ৰত আইনী বিষয় আৰু অপ্ৰয়োজনীয় ঋণ লোৱাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। প্ৰতিযোগিতামূলক পৰীক্ষাত বিজয় নিশ্চিত। ব্যক্তিগত প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত অস্থিৰতা থাকিব। সংগীৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব লাগিব। শিক্ষা আৰু কৰ্মজীৱনৰ ক্ষেত্ৰত বিদেশত উচ্চ শিক্ষা বা চাকৰিৰ বাবে চেষ্টা কৰাসকলৰ বাবে শুভ সংবাদ এই মাহটোত লাভ কৰিব পাৰে। আৰ্থিক আৰু ব্যৱসায়িক ক্ষেত্ৰত চিকিৎসাজনিত খৰচ আৰু অপ্ৰয়োজনীয় ভ্ৰমণত এই মাহটোত ধন ব্যয় হ'ব পাৰে। ব্যৱসায়ত সতৰ্কতাৰ এই মাহটোত প্ৰয়োজনীয়তা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি আঙুলিৰ বিষ আদিৰ সমস্যা হ'ব পাৰে। চকুৰ সমস্যা, এলাৰ্জিৰ পৰা অলপ সাৱধান হ'ব লাগিব। শুভ বাৰ হৈছে বৃহস্পতিবাৰ আৰু সোমবাৰ। শুভ দিন হৈছে 3, 12, 21 আৰু 30 ভাদ। জ্যোতিষৰ উপায় হৈছে প্ৰতি বৃহস্পতিবাৰে হালধীয়া ফল দান কৰিব আৰু ওম নমো ভাগৱতী বাসুদেৱায় মন্ত্ৰ 108বাৰ জপ কৰিব। এনেকৈ নিশ্চয় এই মাহটোত সুফল লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, এই মাহটোৰ মাহেকীয়া ৰাশিফল ইমানেই আছিল। আশা কৰোঁ প্ৰত্যেকটো ৰাশিৰে এই মাহটো শুভ হওক। তাৰ এই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।